নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অহা 28, 29 আৰু 30 ডিচেম্বৰত নলবাৰী নাট্য মন্দিৰত 35 সংখ্যক প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংশ নাট প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ'ব। নাট প্ৰতিযোগিতা সম্পৰ্কত নলবাৰী শ্বহীদ ভৱনত অনুষ্ঠিত কৰা হয় এখনি সংবাদমেল। ব্যুৰ ৰিপৰ্ট অপৰূপা টিভি। জাতীয়তাবাদী সত্তা যিগৰাকী ব্যক্তিৰ নেতৃত্বত অসমত মাধ্যম আন্দোলন হৈছিল, ৭২ মাধ্যম আন্দোলন, আৰু যিগৰাকী ব্যক্তি আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল। একে সময়ত তেখেতে অভিনেতা আছিল এগৰাকী, আৰু খেলুৱৈ আছিল, আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল। প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত আৰু উঠি অহা নতুন প্ৰজন্মৰ যিসকলে অভিনেতা অভিনেত্ৰীসকল বা কলা কুশলীসকল নাট্যশিল্পৰ সৈতে জড়িত থকা ব্যক্তিসকলক এখন মঞ্চ দিয়াৰ কাৰণে যোৱা ৩৬টা বছৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই এই নলবাৰীবাসী ৰাইজৰ অভিভাৱকত্বত আমি প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম ভিত্তিত একাংকীয়া নাট প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইবাৰ 35 সংখ্যক এই একাংকীয়া নাট প্ৰতিযোগিতা, আৰু পোনপ্ৰথমতে আমি এই নাট প্ৰতিযোগিতা 28, 29 আৰু 30 এই তিনিদিনীয়া প্ৰতিটো কাৰ্যসূচীত প্ৰতিগৰাকী অসমবাসী ৰাইজৰ আমি উপস্থিতি আৰু নলবাৰীবাসী ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। নলবাৰীবাসী ৰাইজৰ দিহা পৰামৰ্শ আৰু অভিভাৱকত্ব আমি কামনা কৰিছোঁ। আৰু এইবাৰ আমাৰ যি 35 সংখ্যক নাট এই মহোৎসৱ প্ৰতিযোগিতা, এই প্ৰতিযোগিতাত প্ৰথম দিনা 28 তাৰিখে ৰাতিপুৱা সদৌ অসম ছাত্ৰ সন্থাই পতাকা উত্তোলনেৰে এই কাৰ্যসূচী আৰম্ভ কৰিব। পতাকা উত্তোলন কৰিব জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই। মুখ্য আমাৰ প্ৰসন্ন নাৰায়ণ চৌধুৰী এই নাট প্ৰতিযোগিতাৰ মুখ্য উত্তোলক হিচাপে আমাৰ এই নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি মই নিজে এই পতাকা উত্তোলন আমি কাৰ্যসূচী কৰিম। তাৰ লগে লগে 35খন পতাকা নলবাৰী জিলাৰ সন্মানীয় শিক্ষাগুৰুসকল, নলবাৰী জিলাৰ বিশিষ্ট ব্যক্তিসকল, ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়াসকল, নলবাৰী সন্মানীয় সাংবাদিক বন্ধুসকল, প্ৰায় 35গৰাকীয়ে বিশিষ্ট ব্যক্তিয়ে এই আমাৰ নাট প্ৰতিযোগিতাৰ এই পতাকা উত্তোলন কৰিব। তাৰ লগে লগে শ্বহীদসকলক স্মৰণ কৰি শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰায়গৰাকী যিসকলে বিষয়ববীয়া আমাৰ মাজৰ পৰা নোহোৱা হৈছে এই নাট প্ৰতিযোগিতাখনৰ লগত জড়িত সেইসকল ব্যক্তিক স্মৰণ কৰাৰ কাৰণে আমি স্মৃতিচাৰণ কাৰ্যসূচী। একে সময়তে তাৰ লগে লগে আমাৰ সন্ধিয়া 5 বজাত আমাৰ নাট প্ৰতিযোগিতা শুভ আৰম্ভণি অনুষ্ঠান, উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব। এই নাট প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানৰ প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া। আৰু একে সময়তে বিশিষ্ট অতিথি হিচাপে ইয়াত উপস্থিত থাকিব নলবাৰী জিলাৰ সন্মানীয় আয়ুক্ত আমাৰ সকলোৰে শ্ৰদ্ধাৰ বৰ্ণালী ডেকা বাইদেউ। একে সময়তে এই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় সন্মানীয় অধ্যক্ষ ডাক্তৰ বসন্ত বৈশ্য ছাৰে। একে সময়তে স্মৃতিগ্ৰন্থ এখন আমাৰ যুগুত কৰি উলিওৱা হৈছে। এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব আনুষ্ঠানিকভাৱে নলবাৰী চিকিৎসা মহাবিদ্যালয় সন্মানীয় অধ্যক্ষ ডাক্তৰ বাবুল বেজবৰুৱা ডাঙৰীয়াই। আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব ছাত্ৰ সন্থাৰ আমাৰ সতীৰ্থ ৰিয়াজুদ্দিন আহমেদ, নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলৰ সন্মানীয় অধ্যক্ষ গণেশ তামুলী ডাঙৰীয়া, আৰু প্ৰবীণ ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ তথা বিশিষ্ট সমাজকৰ্মী মনোজ চৌধুৰী ডাঙৰীয়াই উপস্থিত থাকিব। আমাৰ ছাত্ৰ সন্থাৰ এগৰাকী অন্যতম অভিভাৱক স্বৰূপ সন্মানীয় বিভু দত্ত ডাঙৰীয়া উপস্থিত থাকিব। একে সময়তে আমাৰ নাট প্ৰতিযোগিতাখনি এইবাৰ 35 সংখ্যক প্ৰসন্ন নাৰায়ণ চৌধুৰী বাৰ্ষিক সদৌ অসম একাংকীয়া নাট প্ৰতিযোগিতা প্ৰথম দিনাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসমৰ এগৰাকী বিশিষ্ট অসমীয়া চলচ্চিত্ৰ পৰিচালক, বিশিষ্ট অভিনেতা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় উপকূল বৰদলৈ ডাঙৰীয়াই। আৰু আমি প্ৰতি বছৰে এই নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি আমি দুগৰাকী ব্যক্তিক আমি সম্বৰ্ধনা দি আহিছোঁ, শিল্পী সম্বৰ্ধনা। এইবাৰ আমি নলবাৰী আমাৰ সকলোৰে পৰিচিত নলবাৰী সাংস্কৃতিক জগতৰ হৈ বিভিন্ন ক্ষেত্ৰত কাম কৰি অহা দুগৰাকী বিশিষ্ট ব্যক্তিক আমি ঠিক কৰিছোঁ। এগৰাকী হ'ল সন্মানীয় অলকেশ মল্ল বৰুৱা ডাঙৰীয়া, আৰু এগৰাকী হ'ল সন্মানীয় অনিল বৰকটকী ডাঙৰীয়া। এই দুগৰাকী ব্যক্তিক আমি
শিল্পী সম্বৰ্ধনা আমি জ্ঞাপন কৰিম। আমি প্ৰথম অনুষ্ঠিত হ'ব। যিসমূহ নাট্য দলে বঁটা পাবলৈ সক্ষম হ'ব তেওঁলোকক 30 তাৰিখে শ্বহীদ বেদী আমাৰ শ্বহীদ ভৱন বাকৰিত এই জেগাখিনিতে এখন বঁটা বিতৰণী সভা অনুষ্ঠিত কৰি পুৰস্কৃত কৰা হ'ব। সিদিনা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আমাৰ নৃপেন্দ্ৰনাথ ভট্টাচাৰ্য অৱসৰী অধ্যাপক দক্ষিণ নলবাৰী মহাবিদ্যালয় তথা উপস্থিত থাকিব সিদিনা আমাৰ বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰাক্তন অধ্যক্ষ ফণীধৰ ডেকা ছাৰ। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বৰভাগ মহাবিদ্যালয়ৰ অধ্যাপক তথা নলবাৰীৰ সুসন্তান ডক্টৰ সুশান্ত কুমাৰ কাশ্যপ। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব কামৰূপ মহাবিদ্যালয় চামতা অধ্যাপক ডক্টৰ সঞ্জীৱ গোস্বামী ছাৰ। আৰু সিদিনাই উপস্থিত থাকিব বিশিষ্ট নাট্যকৰ্মী নলবাৰীৰ আমাৰ ধীৰেন কুমাৰ বৰ্মন, অনুপ মজুমদাৰ নাট্যকৰ্মী নলবাৰী উপস্থিত থাকিব। লগতে আমন্ত্ৰিত অতিথি হিচাপে নলবাৰী সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ব্যক্তি সিদিনা উপস্থিত থাকিব। এই কাৰ্যসূচীখনত ইতিমধ্যে উল্লেখিত আছে। আৰু এই তিনিদিনীয়া কাৰ্যসূচীৰে যি নাটকখন অনুষ্ঠিত হ'ব সেই নাটকত নলবাৰী ৰাইজ তথা অসমৰ বিভিন্ন প্ৰান্তৰ যি নাটকৰ দলসমূহ আহিব তেওঁলোকক নাটক উপভোগ কৰিবলৈ সমূহ ৰাইজক আপোনালোকৰ মাধ্যমেৰে নিমন্ত্ৰণ জনালোঁ। মানে এই নাটকখন নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰিছোঁ। ৰাইজৰ সহযোগত ৰাইজে ইয়াত উপভোগ কৰি তাৰ যি নাটকৰ মান মৰ্যাদা যি নাটকৰ বিষয় তেওঁলোকে ৰাইজে বিচাৰ কৰিব সেই বৰ বিশেষ নকওঁ। তিনিটা তথা সংবাদ মাধ্যমৰ লগত জড়িত আটাইকে আমি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আপোনালোক আটাই ইতিমধ্যে জ্ঞাত যে সদৌ অসম ছাত্ৰ সন্থাৰ তদানীন্তন সাধাৰণ সম্পাদক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, নলবাৰীৰ পাগলাদিয়া পাৰৰ তেজস্বী কণ্ঠ আমাৰ আটাইৰে শ্ৰদ্ধাৰ প্ৰসন্ন নাৰায়ণ চৌধুৰীদেৱৰ পবিত্ৰ স্মৃতিত আমি প্ৰতি বছৰে তেখেতৰ স্মৃতিত একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। আৰু যোৱা 36টা বছৰৰ পিছত এইবাৰ 35 সংখ্যক এই প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংক নাট প্ৰতিযোগিতা অহা 28, 29 আৰু 30 ডিচেম্বৰ তাৰিখে নলবাৰী শ্বহীদ ভৱন বাকৰিৰ লগতে নাট্য মন্দিৰত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই সম্পৰ্কত আজি এখন সংবাদ মেল আয়োজন কৰা হৈছে আমাৰ শ্বহীদ ভৱন বাকৰিত। আৰু এই সম্পৰ্কত বিতংভাৱে আপোনালোকক এই তথ্যসমূহ দিয়াৰ বাবে, আমাৰ নাট প্ৰতিযোগিতা সম্পৰ্কত বিতংভাৱে কোৱাৰ বাবে মই 35 সংখ্যক নাট প্ৰতিযোগিতাৰ সন্মানীয় সভাপতি অভিজিত বেজবৰুৱা ডাঙৰীয়াক আহ্বান জনাইছোঁ। ইতিমধ্যে নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়া আপোনালোকক উদ্দেশ্যি প্ৰসন্ন নাৰায়ণ চৌধুৰী 35 সংখ্যক সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ প্ৰথম দিনৰ কাৰ্যসূচী আপোনালোকক ইতিমধ্যে তেখেতে বক্তব্যত আগবঢ়ালে। আৰু এই নাট প্ৰতিযোগিতা যিহেতু আমি তিনিদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছোঁ, 28, 29 আৰু 30। 29 তাৰিখে আমাৰ দ্বিতীয় দিনৰ নাট উদ্বোধনী অনুষ্ঠান। এই নাট উদ্বোধনী অনুষ্ঠানত প্ৰায়তঃ প্ৰসন্ন নাৰায়ণ চৌধুৰী দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব নলবাৰীৰ সুসন্তান তথা সুচিকিৎসক সন্মানীয় ডক্টৰ শুভ্ৰশংকৰ গোস্বামী ডাঙৰীয়া। আৰু নাট প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব সন্মানীয় গণেশ ৰায় মেধি ডাঙৰীয়া। তেখেত বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক। আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সন্মানীয় গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ সন্মানীয় সভাপতি নুৰুল হক ডাঙৰীয়া, কৰ্মচাৰী পৰিষদৰ প্ৰধান সম্পাদক নলবাৰীৰ সন্তান পংকজ বৰ্মন ডাঙৰীয়া। তাৰ লগে লগে বিশিষ্ট নাট্যকাৰ তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া, বিশিষ্ট সমাজকৰ্মী মইনুল হক ডাঙৰীয়া। আৰু এই প্ৰতিযোগিতাত উদ্বোধনী অনুষ্ঠানত মই নিজে উপস্থিত থাকিম। আৰু আমি এই নাট প্ৰতিযোগিতাত 29 তাৰিখে অসমৰ প্ৰায় এই নাট প্ৰতিযোগিতাখনত 21টা নাট্য দলে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আমি এই প্ৰতিটো কাৰ্যসূচীত আপোনালোকৰ মাধ্যমেদি, কাৰণ নলবাৰীৰ এটা অনুষ্ঠান মাত্ৰ ছাত্ৰ সন্থাই তাক আমি পৰিচালনা কৰি আছোঁ,
নলবাৰীৰ ৰাইজৰ সহযোগিতাত আৰু এই নাট প্ৰতিযোগিতাখনে ৩৫ বছৰত ভৰি দিলে। গতিকে এই নাট প্ৰতিযোগিতাৰ প্ৰতিটো কাৰ্যসূচীত আমি সমূহ নলবাৰীবাসী ৰাইজৰ উপস্থিতি আৰু এই নাট প্ৰতিযোগিতালৈ আমি সমগ্ৰ অসমৰ সন্মানীয় নাট্য দলসমূহক অপেচাদাৰী যিসকল নাট্য দল আছে আমি এই নাট্য দলসমূহক আমি আমন্ত্ৰণ জনাইছোঁ আৰু পৰৱৰ্তী আমি এই নাট প্ৰতিযোগিতাৰ ওপৰত তেখেতক কোৱাৰ বাবে এই নাট প্ৰতিযোগিতা সমিতিৰ কাৰ্যকাৰী সভাপতি তন্ময় কাজী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ। গতিকে শেষৰ কাৰ্যসূচী ৩০ তাৰিখৰ কাৰ্যসূচী আজি ইয়াত উপস্থিত আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে যোৱা ৩৬টা বছৰে আয়োজন কৰা প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংগিকাৰ নাট প্ৰতিযোগিতা এইবাৰ ২৮, ২৯, ৩০ ডিচেম্বৰ তিনিদিনীয়া কাৰ্যসূচীৰে আমি নলবাৰী নাট্য মন্দিৰ অনুষ্ঠিত কৰিম। প্ৰায় অসমৰ বিভিন্ন প্ৰান্তৰ ২১টা অপেচাদাৰী নাট্য দলে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাত সমূহ নাট্য দলসমূহক আমি আমন্ত্ৰণ জনাইছোঁ। নলবাৰীবাসী ৰাইজৰ আমি অভিভাৱকত্ব বিচাৰিছোঁ। নলবাৰীবাসী ৰাইজৰ আমি উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছোঁ। একে সময়তে আমাৰ এই নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি দুগৰাকী নলবাৰীৰ বিশিষ্ট ব্যক্তিক বিশিষ্ট শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব, এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব আৰু এই অনুষ্ঠানত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, প্ৰমুখ্যকৈ অসমৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত থাকিব আৰু নাট প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব অসমৰ এগৰাকী বিশিষ্ট অভিনেতা, অসমীয়া চলচ্চিত্ৰ পৰিচালক উপকূল বৰদলৈ ডাঙৰীয়া। আৰু এই অনুষ্ঠানত আমি ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা নিশ্চিতভাৱে কামনা কৰিছোঁ, কাৰণ প্ৰসন্ন নাৰায়ণ চৌধুৰী নলবাৰী আমাৰ সকলোৰে স্বাভিমান, ৭২ৰ মাধ্যম আন্দোলনৰ এগৰাকী কৰ্ণধাৰ, এগৰাকী সু অভিনেতা, খেলুৱৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু নলবাৰীৰ বাবে আমাৰ গৌৰৱ, নলবাৰীৰ বাবে স্বাভিমান। আৰু এগৰাকী ব্যক্তিৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই নলবাৰীবাসী ৰাইজৰ সহযোগত প্ৰতি বছৰে এই ৩৫টা বছৰে এই আয়োজন কৰি আহিছোঁ আৰু এইবাৰো বিভিন্ন কাৰ্যসূচী আমি আয়োজন কৰিবলৈ লৈছোঁ আৰু আমি এই কাৰ্যসূচীত সকলোকে ৰাইজৰ সহায় সহযোগিতা উপস্থিতি শ্ৰদ্ধাৰে আমি কামনা কৰিছোঁ নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ তৰফৰ পৰা। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।